ছাত্ৰ-ছাত্ৰীসকল কাৰ্চফৰ প্ৰথম সূত্ৰৰ পিছত এবাৰ আহিছো কাৰ্চফৰ দ্বিতীয় সূত্ৰটো বুজিবলৈ ইয়াক বিভৱ সূত্ৰ বা লুপ সূত্ৰ বুলি কোৱা হয় KVL কাৰ্চফ ভোল্টেজ ল এটো অনুসৰি বৰ্তনীত যিকোনো লুপত থকা লুপ মানে এটা বন্ধ বৰ্তনী লুপত থকা EMF ৰ বীজগণিতীয় যোগফল ইয়াত থকা প্ৰবাহ আৰু ৰোধৰ গুণফলৰ যোগফলৰ সমান ইয়াৰ মানে সামেশন E মানে সামেশন অফ IR ইয়াৰ এটা আন এটা সংজ্ঞা আছে বৰ্তনীত যিকোনো বন্ধ লুপত এই বন্ধ লুপত চাৰিওফালে বিভৱৰ পৰিৱৰ্তনৰ বীজগণিতীয় যোগফল শূন্য হ'ব তাৰ মানে difference of V equal to 0 ইয়াৰ আমি অলপমান ডিটেইলছত বুজিবলৈ চেষ্টা কৰো ইয়াত এটা বৰ্তনী দুডাল বৰ্তনী আছে এটা হ'ব ABCD আন এটা আছে BEFC কৰবাত কোষ আছে সবা E1 এটা কোষ আছে এটা E2 কোষ আছে কোষবোৰ থকাৰ বাবে প্ৰবাহটো বিভিন্ন ৰোধকৰ মাজেৰে বেলেগ বেলেগকে পাৰ হ'ব E1 ৰ পৰা I1 প্ৰবাহ ওলাইছে আৰু ইয়াত গৈ কি হৈছে এটো দিশত যাব E2 EMF ওলাব দ্বিতীয় কোষডালৰ পৰা এটো দিশত গৈছে গৈ পিনে এটো দিশত যাব তেতিয়া হলে ইফালে I1 আৰু ইফালে I2 গৈছে ইয়াৰ পৰা আৰু I1 গৈছে ইফালৰ পৰা দুটা গৈ ইয়াতে B যোগ হৈ যাব আৰু ইডাল যেটো আমি দেখিছো এই বাহুটোত বা এই বৰ্তনীটোৰ এটো অংশত I1 + I2 কাৰেন্ট পাৰ হ'ব আৰু এটো R1 প্ৰবাহেৰে পাৰ হ'ব প্ৰথমতে ABCD লুপখনত চাও যেটো সূত্ৰ আছিলে দ্বিতীয় সূত্ৰটো এই মতে summation of E হয় summation of IR প্ৰথমতে ABCD লুপখনত EMF উৎস বা কোষ কেইটা আছে চাই ল ইয়াত এটালহে কোষ আছে E1 তেতিয়া হলে E1 এ লিখিম দ্বিতীয়টো হলে ইয়াতে যোগ কৰি দিলু হেতেন যেহেতু ABCD বৰ্তনীত এটাহে কোষ আছে আৰু একো চাবলগীয়া নাই এটা বস্তু চাবলৈ আছে খালি দিশটো ই এনেকুৱা এটা বক্ৰ এটা আমি ঘড়ীৰ কাটা দিশতে লৈছো এনেকুৱা এটা বক্ৰ এটা চাই লৈছো এই বক্ৰটো মানে এই গুটেই বৰ্তনীটোত আমাৰ ক্লকৱাইজ গৈছে আৰু চাব লাগিব কোষডালৰ দিশ কোনফালে এটো প্লাস এটো মাইনাস তাৰ মানে প্ৰবাহটো তাৰ পৰা এনেকৈ ওলাইছে আমাৰ বাওফালে তো এই বক্ৰডালৰ দিশটো আৰু কোষৰ পৰা ওলোৱা প্ৰবাহৰ দিশটো যদি একে একে থাকে তেতিয়া ইৰ আগত প্লাস আহিব যদি নহয় তেতিয়া হলে মাইনাস আহিলেতেন ইকুৱেল টু এবাৰ দ্বিতীয় ভাগটোলৈ যাও প্ৰবাহ আৰু ৰোধকৰ ৰোধ প্ৰবাহ আৰু ৰোধৰ পূৰণফল যিমান কেইটা ৰোধক আছে তাৰ ৰোধৰ লগত তাৰ মাজেৰে কিমান প্ৰবাহ গৈছে হি পূৰণফলবোৰ যোগ কৰি যাম প্ৰথমতে I1 প্ৰবাহ গৈছে R2 ৰোধকৰে তাৰ ৰোধৰ মান R2 তেতিয়া I1 R2 হ'ব ইয়াৰ পূৰণফলটো ইয়াত বহুৱাই দিম এতিয়া I1 R2 ৰ আগত প্লাস বহিব নে মাইনাস বহিব এটো নিৰ্ভৰ কৰিব এই যিডাল আমি বক্ৰ আঁকি লৈছিলো এই বক্ৰডালৰ লগত মিলিছে নাই বক্ৰডাল গৈছে ক্লকৱাইজ আৰু এই CB বাহুডালত I1 গৈছে পাওফালে মিলিছে আগত প্লাস যদি উল্টা হলতেন মাইনাস লিখিলো হেতেন এটা নেক্সট IR লৈ যাও নেক্সট এটা ৰোধ আছে R1 ৰোধকৰ মাজেৰে I1 + I2 প্ৰবাহ চালিত হৈছে তেতিয়া হলে এই প্ৰবাহ মুঠ হ'ব I1 + I2 আৰু ৰোধ হ'ব R1 তেতিয়া তাৰ পূৰণফলটো হ'ব I1 + I2 * R1 এটা বহাই দিছো আগতে প্লাস বহিব নে মাইনাস বহিব এটো নিৰ্ভৰ কৰিব এইডাল বক্ৰডাল ঘূৰি গৈ এনেকে যাব আৰু আমি দেখিছো I1 + I2 একে দিশত আছে কি হ'ব আৰু I1 + I2 * R1 প্লাস হিফালে বহিলে এটো এক নম্বৰ সমীকৰণ দি ৰাখিব পৰা যাব তলৰ লুপখনলৈ আহো তলৰ লুপখনত এবাৰ দুডাল কোষ আছে এডাল E1 আৰু এডাল E2 এটো আমাৰ আমি এটা বক্ৰ লৈ লৈছো ক্লকৱাইজ লৈ লৈছো ইয়াতে আগৰ দৰে সামেশন অফ E2 চাবলৈ বিচাৰিম ইয়াত যেটো দুডাল কোষ আছে দুটা EMF এটা লিখিব লাগিব এটা প্ৰথমতে চাবা E2 ৰ মুখটো এফালে আছে মানে ইয়াত প্লাস এটো মাইনাস আৰু বক্ৰডালো গৈছে এনেকে মিলিছে E2 লিখিছো নেক্সট টু E1 লৈ যাও যেটো দুটা আছে প্লাস সিগমা সিম্বলটো আছে মানে আমি যোগ কৰিব লাগে সো দ্বিতীয়টো লৈ যাও যদি বক্ৰডাল চাবা এনেকে গৈছে কিন্তু EMF E1 টো বাওফালে গৈছে বিপৰীতমুখী থকাৰ কাৰণে E1 ৰ আগত মাইনাস আহি গল আৰু কোক আছে নে নাই BCFE বৰ্তনীত নাই তো ইয়ালে বাদ দিলু সো ইকুৱেল লৈ আহিলু ইকুৱেল সামেশন IR আগৰটোৰ দৰে এবাৰ
কেইটা কোষ আছে কোষবোৰৰ মাজেৰে কিমান কিমান প্ৰবাহ গৈছে সেই হিচাপতে ইহঁতক পূৰণফলবোৰ যোগ কৰি দিওঁ সো প্ৰথমতে দেখিছো I2 প্ৰবাহ গৈছে R3 ৰ মাজেৰে আৰু যেটো আমাৰ বক্ৰ লৈছিল বক্ৰটো বাওফালে মুখ কৰি আছে সো I2 আৰু যেটো বক্ৰ দিকটো একেই হেবুলি I2 R3 প্লাসত আহিব আকৌ ঘুৰি গৈ যেটো R2 ৰোধক আছে তাৰ মাজেৰে প্ৰবাহ I1 চালিত হৈ আছে এনেকে কিন্তু আমাৰ বক্ৰডাল ঘুৰি গৈ এনেকে গৈছে তাৰ মানে বিপৰীতমুখী হোৱাৰ কাৰণে I1 R2 ৰ আগত মাইনাস বহিব এটো ইকুৱেশ্যন নম্বৰ 2 লৈ লোৱা তোমাক যদি E1 আৰু E2 ৰ মানটো দিয়া থাকে R1 R2 R3 মান দিয়া থাকে তেতিয়া হলে এই বৰ্তনীটোৰ বিভিন্ন বাহুত কিমান প্ৰবাহ যাব হেতু আমি এই দুটাল সমীকৰণ সমাধান কৰি নিৰ্ণয় কৰিব পাৰিম কাৰ্চফৰ সূত্ৰসমূহৰ বা বিশেষকৈ দ্বিতীয় সূত্ৰৰ কিছুমান নিয়ম আছে যেটো মই আগতীয়াকৈ কলো এই তথাপি এটো আকৌ এবাৰ গাই দিব বিচাৰিম কোষৰ EMF ৰ ধনাত্মক হিচাপে লোৱা হয় যদিহে দিশটো ঋণাত্মকৰ পৰা ধনাত্মক হয় অন্যথা ঋণাত্মক হয় মানে ই আগত প্লাস লিখিম নে মাইনাস লিখিম হেতু নিৰ্ভৰ কৰিব সেই যেটো বক্ৰতাল আছিল তাৰ লগত কোষৰ দিশটো মিলিছে নাই যদি ধৰি লোৱা লুপটো ৰোধকটো প্ৰবাহৰ একে দিশত থাকে তেন্তে প্ৰবাহ ৰোধ উৎপাদকক মানে যেটো আমাৰ প্ৰডাক্ট থাকে হেতুক আমি প্লাসত লম ধনাত্মক লম নহলে এটো মাইনাসত লম